আমাৰ সন্তোষ কুমাৰ তলবদাৰ ডাঙৰীয়াই তেখেতৰ উদ্যোগত ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুঁজিৰ পৰা 10 লাখ টকা মানে দিছিলে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কৰাৰ কাৰণে অলৰেডি প্ৰতিমূৰ্তি আগতে সন্তোষ তলবদাৰ ডাঙৰীয়াই সৰুকৈ কৰি থৈছিলে গতিকে এইবাৰ অলপ তেওঁ ডাঙৰকৈ কৰাৰ কাৰণে প্ৰজেক্টটো কৰিছিলে গতিকে আজি মোৰ হাতেদি ভূমি পূজা হৈ গ'ল এতিয়া এইটো ইয়াতে স্থাপন কৰাৰ কামটো চলি থাকিব এইটো এটা মহান কাম বুলি মই ভাবো যিসকলে দেশৰ কাৰণে নিজৰ গোটেইটো জীৱন মানে তেওঁলোকে মানে কি কয় তাতে উৎসৰ্গা কৰিছিলে আমাৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া যিসকল ব্যক্তিক আজিৰ নতুন প্ৰজন্মই প্ৰায় মানে নাজানে আজি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ পিছত এই প্ৰতিমূৰ্তিটো দেখা পাই আমাৰ বৰ্তমানৰ যিটো চাম আৰু নতুন প্ৰজন্ম আৰু ভৱিষ্যতৰ প্ৰজন্মই সেইবোৰ চৰ্চা কৰিব সেইবোৰ জানিব আমাৰ সন্তোষ কুমাৰ তলবদাৰ ডাঙৰীয়াই তেখেতৰ উদ্যোগত ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুঁজিৰ পৰা 10 লাখ টকা মানে দিছিলে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কৰাৰ কাৰণে অলৰেডি প্ৰতিমূৰ্তি আগতে সন্তোষ তলবদাৰ ডাঙৰীয়াই সৰুকৈ কৰি থৈছিলে গতিকে এইবাৰ অলপ তেওঁ ডাঙৰকৈ কৰাৰ কাৰণে প্ৰজেক্টটো কৰিছিলে গতিকে আজি মোৰ হাতেদি ভূমি পূজা হৈ গ'ল এতিয়া এইটো ইয়াতে স্থাপন কৰাৰ কামটো চলি থাকিব এইটো এটা মহান কাম বুলি মই ভাবো যিসকলে দেশৰ কাৰণে নিজৰ গোটেইটো জীৱন মানে তেওঁলোকে মানে কি কয় তাতে উৎসৰ্গা কৰিছিলে আমাৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া যিসকল ব্যক্তিক আজিৰ নতুন প্ৰজন্মই প্ৰায় মানে নাজানে আজি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ পিছত এই প্ৰতিমূৰ্তিটো দেখা পাই আমাৰ বৰ্তমানৰ যিটো চাম আৰু নতুন প্ৰজন্ম আৰু ভৱিষ্যতৰ প্ৰজন্মই সেইবোৰ চৰ্চা কৰিব সেইবোৰ জানিব আমাৰ সন্তোষ কুমাৰ তলবদাৰ ডাঙৰীয়াই তেখেতৰ উদ্যোগত ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুঁজিৰ পৰা 10 লাখ টকা মানে দিছিলে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কৰাৰ কাৰণে অলৰেডি প্ৰতিমূৰ্তি আগতে সন্তোষ তলবদাৰ ডাঙৰীয়াই সৰুকৈ কৰি থৈছিলে গতিকে এইবাৰ অলপ তেওঁ ডাঙৰকৈ কৰাৰ কাৰণে প্ৰজেক্টটো কৰিছিলে গতিকে আজি মোৰ হাতেদি ভূমি পূজা হৈ গ'ল এতিয়া এইটো ইয়াতে স্থাপন কৰাৰ কামটো চলি থাকিব এইটো এটা মহান কাম বুলি মই ভাবো যিসকলে দেশৰ কাৰণে নিজৰ গোটেইটো জীৱন মানে তেওঁলোকে মানে কি কয় তাতে উৎসৰ্গা কৰিছিলে আমাৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া যিসকল ব্যক্তিক আজিৰ নতুন প্ৰজন্মই প্ৰায় মানে নাজানে আজি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ পিছত এই প্ৰতিমূৰ্তিটো দেখা পাই আমাৰ বৰ্তমানৰ যিটো চাম আৰু নতুন প্ৰজন্ম আৰু ভৱিষ্যতৰ প্ৰজন্মই সেইবোৰ চৰ্চা কৰিব সেইবোৰ জানিব